নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ যোৱা 27 আৰু 28 নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা আৰআৰবি ৰেলৱে গ্ৰুপ ডিৰ অল শিফটৰ অৰ্থাৎ 6টা শিফটৰে যিবিলাক মেমৰি বেস কোৱেশ্চন সেই মেমৰি বেস কোৱেশ্চনখিনি আমি এটা ভিডিঅ'তে লৈ আহিছো তো এই ভিডিঅ'টোৰ পৰা আগন্তুক যিসকলৰ এক্সাম আছে তেওঁলোকৰ বহুত হেল্প হ'ব কাৰণ ইয়াতে এটা আইডিয়া পাই যাব যে কেনে ধৰণৰ কোৱেশ্চনবিলাক আহিছে আৰু কি কোৱেশ্চন ৰিপিট হৈছে বা কোনবিলাক টপিকৰ পৰা কোৱেশ্চনবোৰ আহিছে তো এই ভিডিঅ'টো ভালকে চাব আৰু হেখলৈকে চালে গোটেই কোৱেশ্চনখিনি ভালদৰে মনত ৰাখিব পাৰিব ঠিক আছে আৰু এটা কথা জনাই থওঁ আমাৰ যিবিলাক পিডিএফ আমি বনাইছিলো আৰআৰবি গ্ৰুপ ডিৰ তাৰ পৰাও বহুত কোৱেশ্চন কমন পৰিছে তো যদি আপোনালোকে পিডিএফ খিনি ল'ব বিচাৰে স্ক্ৰিনত দিয়া নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি কেৱল 99 টকা পেমেন্ট কৰি লৈ ল'ব পাৰিব তো সোনকালে আপোনালোকে লৈ ল'ব যিসকলৰ আগন্তুক দিনসমূহত এক্সাম আছে ভালকে এইকেইদিন পঢ়ি থাকক এতিয়া আমি কোৱেশ্চনখিনি চাওঁ তো ফাৰ্স্ট এনেকুৱা এটা কোৱেশ্চন আহিছিল চাওক আন্ডাৰ ULLAS scheme which was the third Indian state to be declared fully literate অৰ্থাৎ ULLAS আঁচনিৰ অধীনত সম্পূৰ্ণ সাক্ষৰ ঘোষণা কৰা তৃতীয়খন ভাৰতীয় ৰাজ্য কোনখন আছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু আছিল অপচন সি ত্ৰিপুৰা তৃতীয়খন ৰাজ্য আছিল ত্ৰিপুৰা ঠিক আছে এখন থাৰ্ড আছিল যদি ফাৰ্স্টখন উদে ফাৰ্স্টখন আছিল মিজোৰাম মনত ৰাখি থব এইবিলাক ইম্পৰ্টেন্ট পইণ্ট হয় ঠিক আছে সেকেন্ডখন আছিল গোৱা ফাৰ্স্ট সেকেন্ড থাৰ্ড এনেকৈ আপোনালোকে মনত ৰাখি থোৱাটো ভাল কাৰণ আপোনালোকে যোৱাকালি থাৰ্ডখন আহিছিল ন হয়তো আগন্তুক দিনসমূহত ফাৰ্স্ট বা সেকেন্ডটো সুধিব পাৰে নেক্সট কোৱেশ্চনটো চাওক who own the 2025 under 19 women's T20 World Cup 2025 চনৰ 19 বছৰ অনুৰ্ধ মহিলা টি20 বিশ্বকাপ কোনে লাভ কৰিছিল অৰ্থাৎ কোনে জিকিছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো আমি সকলোৱে জানো অপচন ডি ইণ্ডিয়া মানে আমাৰ ভাৰতে এই 2025 বৰ্ষৰ যেটো টি20 মহিলা বিশ্বকাপ আছিল 19 বছৰ অনুৰ্ধ এটো ভাৰতে জিকিছিল এতিয়া কোৱেশ্চনটো কেতিয়াবা আহিব পাৰে যে কাক হৰুৱাইছিল ভাৰতে কোনখন দেশক বা কোনটো টিমক হৰুৱাই পিনে জয়লাভ কৰিছিল তো সেই টিমটো আছিল সাউথ আফ্ৰিকা মনত ৰাখিব দক্ষিণ আফ্ৰিকাক হৰুৱাই ভাৰতে জিকিছিল কি কৈছে চাওক who are the authors of the book Test Cricket a History Test Cricket a History এই গ্ৰন্থখনৰ লেখক কোন হয় তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন ডি মাইক মাৰ্কুসি নেক্সট কোৱেশ্চনটো হৈছে when excess nutrients such as nitrogen and phosphorus are added to water containing algae which process mainly occurs যেতিয়া হেলাই থকা পানীত অতিৰিক্ত পুষ্টিকৰ পদাৰ্থ যেনে নাইট্ৰজেন আৰু ফসফৰাছ যোগ কৰা হয় তেতিয়া কোনটো প্ৰক্ৰিয়া মূলত সংঘটিত হয় তো ইয়াৰ যেটো ৰাইট আনসাৰ হেতু হ'ব অপচন বি ইউট্ৰফিকশন বা এলগাল ব্লুম বুলি আহিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে when naphthalene burns it produce a which color flame naphthalene যেতিয়া জ্বলে ঠিক আছে যেতিয়া নেপথলিন জ্বলে তেতিয়া কোনটো ৰঙৰ শিখা উৎপন্ন হয় তো ইয়াৰ যেটো ৰাইট আনসাৰ হেতু যাব অপচন সি ইয়েলো স্মোকি শুট বা শুটি ফ্লেম অৰ্থাৎ হালধীয়া ৰঙৰ যেটো শিখা উৎপন্ন হয় নেক্সট কোৱেশ্চন which city of Maharashtra has emerged as a model for sanitary and biomedical waste management অনাময় আৰু জৈৱ চিকিৎসা আৱৰ্জনা ব্যৱস্থাপনাৰ আৰ্হি হিচাপে মহাৰাষ্ট্ৰৰ কোনখন চহৰে আত্মপ্ৰকাশ কৰিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি কাৰাত চহৰখনে নেক্সট কোৱেশ্চন apart from Dr. D. Gukesh who else received the Major Dhyan Chandra Khel Ratna Award in 2024 D. Gukeshৰ বাহিৰে 2024 চনত আৰু কোনে মেজৰ ধ্যানচন্দ খেল ৰত্ন বঁটা লাভ কৰিছিল তো এই সকলোবিলাক কোৱেশ্চন কিন্তু আমাৰ পিডিএফত অলৰেডি আছিলে যিসকলে ভালকে পঢ়ি গৈছিল তেওঁলোকৰটো বহুত হেল্প হৈছে তো এই কোৱেশ্চনটোৰ আনসাৰটো হ'ব অপচন ডি অল অফ দা এবভ অৰ্থাৎ ওপৰ আটাইকেইজন মানু ভাকেৰ হৰমনপ্ৰীত সিং আৰু প্ৰবীণ কুমাৰ এই তিনিওগৰাকীয়ে 2024 বৰ্ষত ধ্যানচন্দ খেল ৰত্ন বঁটা লাভ কৰিছিল আৰু ডি গুকেশেটো লাভ কৰিছিল নেক্সট কোৱেশ্চন in which sport were the maximum Arjun Award 2024 given 2024 চনৰ সৰ্বাধিক অৰ্জুন বঁটা কোনখন খেলত দিয়া হৈছিল
তো ইয়াৰ অপচন কিটা ঠিক তেনেকৈ পোৱা নাই সো ইয়াৰ যেটো আনসাৰ হ'ব লগা আছিল এটো আছিল পেৰা এথলিটৰ টোটাল 17 জনে অৰ্জুন বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চন টু the statement that maternity leave is available for a third child was made by which court তৃতীয় সন্তানৰ বাবে প্ৰকৃতিকালীন ছুটি পোৱা যায় বুলি কোৱা বক্তব্যটো কোনখন আদালতে দিছিল তো ইয়াৰ যেটো ৰাইট আনসাৰ হেতু হ'ব অপচন বি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া নেক্সট কোৱেশ্চন ইন ইণ্ডিয়া weather forecast for 6 days or for any duration are mainly prepared by which organization ভাৰতৰ যেটো বতৰৰ পূৰ্বাভাস আছে যেটো 6 দিনৰ বাবে বা যিকোনো সময়ৰ বাবে দিয়ে হেতু মূলত কোনটো সংস্থাই প্ৰস্তুত কৰে ঠিক আছে ভাৰতৰ বতৰৰ পূৰ্বাভাসটো কোনটো সংস্থাই প্ৰস্তুত কৰে hudiছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি IMD অৰ্থাৎ ইণ্ডিয়া মেটিঅৰলজিক্যাল ডিপাৰ্টমেন্ট যেটো আছে হেতুৱে এই বতৰৰ পূৰ্বাভাস যেটো আছে তথ্য আছে এটো প্ৰদান কৰে নেক্সট কোৱেশ্চনটো হৈছে what is the time period of a wave having frequency of 50 hertz 50 হাৰ্টজ কম্পনাংক থকা তৰংগ এটাৰ সময়কাল কিমান হয় তো ইয়াৰ উত্তৰটো হ'ব অপচন বি 0.02 সেকেন্ড নেক্সট কোৱেশ্চনটো হৈছে on 30 June 2025 in Telangana chemical factory incident was in which district 2025 চনৰ 30 জুনত তেলেংগানাত ৰাসায়নিক কাৰখানাৰ কাণ্ড কোনখন জিলাত হৈছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি মেডক জিলাত হৈছিল নেক্সট কোৱেশ্চন which award is given to young writers in India in 22nd scheduled language ভাৰতৰ যুৱ সাহিত্যিকক 22টা অনুসূচিত ভাষাত কোনটো বঁটা দিয়া হয় তো ইয়াৰ উত্তৰটো হৈছে অপচন সি যুৱা সাহিত্য একাডেমি এৱাৰ্ড বা যুৱ পুৰস্কাৰ বুলিও কোৱা হয় নেক্সট কোৱেশ্চন which tissue in plant is mainly responsible for photosynthesis উদ্ভিদৰ কোনটো কলা হালু সংশ্লেষণৰ বাবে প্ৰধানকৈ দায়ী হয় জাইলেম নে ফ্লোয়েম নে পেৰেনকাইমা নে কলেনকাইমা তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন সি পেৰেনকাইমা যেটো কলা আছে সেই কলাটো নেক্সট কোৱেশ্চনটো হৈছে in the reactivity series which of the following is a middle or moderately reactive elements বিক্ৰিয়াশীলতা শৃংখলা তলৰ কোনটো মধ্যম বা মধ্যমীয়া বিক্ৰিয়াশীল মৌল তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি Fe অৰ্থাৎ আইৰন নেক্সট কোৱেশ্চনটো হৈছে when zinc is added to a copper sulfate solution what happens to the color of the copper sulfate solution copper sulfate দ্ৰৱত zinc যোগ কৰিলে copper sulfate দ্ৰৱৰ ৰং কি হয় তো ইয়াৰে কাৰেক্ট আনসাৰটো হৈছে অপচন বি ব্লু টু কালাৰলেছ অৰ্থাৎ নীলাৰ পৰা বৰণহীন হৈ পৰে নেক্সট কোৱেশ্চন studies using NASA satellite data have shown that emissions of which pollutant are significantly affecting Himalayan snow নাসাৰ উপগ্ৰহৰ তথ্য ব্যৱহাৰ কৰি কৰা অধ্যয়নত দেখা গৈছে যে কোনটো প্ৰদূষকৰ নিৰ্গমনে হিমালয়ৰ বৰফত যথেষ্ট প্ৰভাৱ পেলাইছে তো এটো হ'ব অপচন সি ব্ল্যাক কাৰ্বন অৰ্থাৎ সুট নেক্সট কোৱেশ্চনটো হৈছে which of the following does not contain oxygen তলৰ কোনটোত অক্সিজেন নাথাকে তো ইয়াৰ ভিতৰত আমি যদি চাওঁ অপচন ডি টু কাৰেক্ট হ'ব এলকেনত অক্সিজেন নাথাকে নেক্সট কোৱেশ্চনটো হৈছে in 2024 how many sports person received the Arjun award 2024 চনত কিমানজন খেলুৱৈয়ে অৰ্জুন বঁটা লাভ কৰিছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি 32 অৰ্থাৎ 32 গৰাকীয়ে অৰ্জুন বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চন by which process does the pea plant climb or coil around other plant for support মটৰৰ গছটোৱে কোনটো প্ৰক্ৰিয়াৰে সহায়ৰ বাবে আন গছৰ চাৰিওফালে বগাই বা কুণ্ডলীবদ্ধ হয় তো এটো কোৱা হয় অপচন বি থিগমোট্ৰপিসম বুলি কোৱা হয় কি কৈছে গ্ৰেগৰ জোহান মেণ্ডেল মেইনলি এক্সপ্লেইনড which subject গ্ৰেগৰ জোহান মেণ্ডেলে মূলত কোনটো বিষয়ে বুজাই দিছিল
ইভলিউশ্যন নে জেনেটিক্স নে ইক'লজি নে বায়'টেকন'লজি তো আমি গ্ৰেগৰ জোহান মেণ্ডেলৰ বিষয়ে সকলো পঢ়ি আহিছিলোঁ আৰু এই কুৱেশ্যনটো খুব কমন কুৱেশ্যন হয় একজেক্টলি আহি গৈছে তো ইয়াৰ যিটো ৰাইট এনচাৰ সেইটো হৈ যাব অপশ্যন বি জেনেটিক্স অৰ্থাৎ গ্ৰেগৰ জোহান মেণ্ডেলে বংশগতিৰ বিষয়ে বুজাই দিছিল নেক্সট কুৱেশ্যন আৰু এটা আহিছিল হুইচ এৱাৰ্ড ৱাজ ৰিচেণ্টলি কনফাৰ্ড অন ডক্টৰ ভি নাৰায়ণ দ্য কাৰেণ্ট চেয়াৰমেন অফ ইছৰ' ইছৰৰ বৰ্তমান অধ্যক্ষ ডক্টৰ ভি নাৰায়ণক শেহতীয়াকৈ কোনটো বঁটা প্ৰদান কৰা হৈছে তো ইয়াৰ পৰা দুটা কুৱেশ্যন কিন্তু বনি যাব যে বৰ্তমান ইছৰৰ যিজন অধ্যক্ষ সেইজন হৈছে ডক্টৰ ভি নাৰায়ণ হয় নহয় আৰু তেওঁক শেহতীয়াকৈ কি বঁটা প্ৰদান কৰা হৈছিল সেইটো কুৱেশ্যনত আহিছিল তো ইয়াৰ যিটো কাৰেক্ট আনচাৰ সেইটো হৈছে অপশ্যন বি জি.পি. বিৰলা মেমৰিয়েল এৱাৰ্ড নেক্সট আৰু এটা কুৱেশ্যন এনেকৈ আহিছিল ৰিচেণ্টলি হু বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এ গ'ল্ড মেডেল উইথ এ ৰেকৰ্ড থ্ৰ' ইন জেভলিন এট দ্য এছিয়ান গেমছ শেহতীয়াকৈ এছিয়ান গেমছত জেভেলিনত স্বৰ্ণপদক লাভ কৰি অভিলেখ যিটো স্বৰ্ণপদক লাভ কৰি অভিলেখ কোনে গঢ়িছিল ঠিক আছে প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল জেভলিন থ্ৰ'ত স্বৰ্ণপদক লাভ কৰা তো ইয়াৰে যিটো শুদ্ধ উত্তৰ সেইটো হৈ যাব অপশ্যন চি অন্নু ৰাণী নেক্সট কুৱেশ্যন হু এষ্টাব্লিছ দ্য এনিমেল ৰেস্কিউ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ নেমড বন্তৰা নামৰ পশু উদ্ধাৰ আৰু পুনৰ্বাসন কেন্দ্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল ৰতন টাটা নে অনন্ত আম্বানী নে মুকেশ আম্বানী নে বাবা ৰামদেৱে তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি অনন্ত আম্বানীয়ে এইটো প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন ডিউৰিং দ্য ভিজিট অফ মংগোলিয়ান প্ৰেচিডেণ্ট উংখাগিন খুৰেছুখ টু ইণ্ডিয়া ইন অক্টোবৰ 2025 হাউ মেনি mouse were signed to strengthen bilateral cooperation between the two countries 2025 চনৰ অক্টোবৰ মাহত মংগোলীয় ৰাষ্ট্ৰপতি উখনাগিন খুৰেলছুখৰ ভাৰত ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ বাবে কিমান বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল অৰ্থাৎ কিমানখন চুক্তি স্বাক্ষৰিত হৈছিল 5খন 8খন 10খন নে 12খন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 10খন চুক্তি স্বাক্ষৰিত হৈছিল নেক্সট কুৱেশ্যন হুইচ পেৰালিম্পিক এথলিট ওন দ্য অৰ্জুন এৱাৰ্ড ইন 2025 2025 চনত কোনজন পেৰালিম্পিক খেলুৱৈয়ে অৰ্জুন বঁটা লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মুৰলীকান্ত পেটেকাৰে নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ নিউটনছ থাৰ্ড ল অফ মোশ্যন নিউটনৰ তৃতীয় গতি নিয়মৰ উদাহৰণ তলৰ কোনটো হয় ফায়াৰিং অফ এ বুলেট ফ্ৰম গান এ বল ফলিং ইনটু দ্য গ্ৰাউণ্ড ৰোটেশ্যন অফ এ হুইল নে শ্লাইডিং অন আইচ তো ইয়াৰে যিটো শুদ্ধ উত্তৰ সেইটো হ'ব অপশ্যন এ ফায়াৰিং অফ এ বুলেট ফ্ৰম এ গান অৰ্থাৎ বন্দুকেৰে গুলী মৰাটো এটা নিউটনৰ তৃতীয় গতি নিয়মৰ এটা উদাহৰণ হয় নেক্সট কুৱেশ্যন ইন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPL 2025 হু ওন দ্য পাৰ্পল কেপ 2025 IPLত পাৰ্পল কেপ কোনে জিকিছিল বা কোনে লাভ কৰিছিল তো ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি প্ৰসিদ্ধ কৃষ্ণই লাভ কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে আণ্ডাৰ দ্য উল্লাস ULLAS নিউ ইণ্ডিয়া লিটাৰেচি প্ৰগ্ৰাম হুইচ ষ্টেট বিকাম ইণ্ডিয়াছ ফাৰ্ষ্ট ফুল্লি লিটাৰেট ষ্টেট উল্লাস নিউ ইণ্ডিয়া লিটাৰেচি প্ৰগ্ৰামৰ অধীনত কোনখন ৰাজ্য ভাৰতৰ প্ৰথম সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ'ল তো এই সেম কুৱেশ্যন এটা আহিছিলে আপোনালোকৰ ফাৰ্ষ্ট শিফটত হয়নে কিন্তু সেইখনত আহিছিলে যে ভাৰতৰ প্ৰথমখন সোধা নাছিলে তাত তৃতীয়খন সুধিছিলে তো সেম এই উল্লাসটোৰ পৰা ফাৰ্ষ্ট শিফটতো এটা কুৱেশ্যন আহিছে আৰু থাৰ্ড শিফটতো এটা সেম কুৱেশ্যনে আহিছে ইয়াত যেনিবা প্ৰথমখন সুধিছে আৰু ফাৰ্ষ্ট শিফটত থাৰ্ডখন সুধিছিলে তো ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো হৈ যাব অপশ্যন বি মিজোৰাম তো ফাৰ্ষ্টখন আছিল মিজোৰাম আৰু থাৰ্ডখন যেহেতু সুধিছিলে সেইখন আছিলে কেৰেলা নেক্সট কুৱেশ্যন ইন 2025 হুইচ ফুটবল ক্লাব ৱাজ এৱাৰ্ডেড দ্য লৰিয়াছ ৱৰ্ল্ড স্পৰ্টছ টিম অফ দ্য ইয়েৰ 2025 চনত কোনটো ফুটবল ক্লাবে লৰিয়াছ ৱৰ্ল্ড স্পৰ্টছৰ বছৰৰ দলৰ সন্মান লাভ কৰিছে তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি ৰিয়েল মাদ্ৰিদে লাভ কৰিছে এইটো ৰিয়েল মাদ্ৰিদ যিটো ফুটবল ক্লাব আছে সেই ফুটবল ক্লাবটোৱে লাভ কৰিছে নেক্সট কুৱেশ্যন ইন হুইচ অৰ্গেনেল ডাজ ATP সিনথেচিছ টেক প্লেচ কোনটো অৰ্গেনেলত ATP সংশ্লেষণ হয় নিউক্লিয়াছ নে ৰাইবজমত নে মাইটকণ্ড্ৰিয়াত নে গলগি এপাৰেটাছত
তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈ যাব অপচন সি মাইটোকন্ড্ৰিয়াত হয় নেক্সট কোৱেশ্চন which plant has leaves with buds on them কোনটো উদ্ভিদৰ পাতত কলি থাকে ঠিক আছে এনে এবিধ উদ্ভিদ আছে যাৰ পাততে কলি হয় তো সেই উদ্ভিদটো হৈছে অপচন বি ব্ৰায়োফাইলাম ঠিক আছে ব্ৰায়োফাইলাম এবিধ উদ্ভিদ আছে তাত সেই উদ্ভিদটোৰ পাততে কলি হয় নেক্সট কোৱেশ্চন if the potential difference is 15 volt and the charge is 5 coulomb what will be the work done যদি বিভৱৰ পাৰ্থক্য 15 ভোল্ট আৰু চাৰ্জ 5 কুলম হয় তেতিয়া হলে কামটো কিমান হ'ব ওয়ার্ক ডান কিমান হ'ব এতিয়া ইয়াৰ যেটো ফৰ্মুলা w v * q হয় v * q মানে v মানে হৈছে ভোল্টেজ আৰু q মানে হৈছে আধান কুলম সো আমি যদি এটো চাও 15 পূৰণ 5 যদি কৰি দিও 15 পূৰণ 5 যদি কৰি দিও এটো কিমান হ'ব 75 আৰু ওয়ার্ক ডানৰ যেটো একক হেতু হৈছে জুল তো 75 জুল হ'ব অপচন সি টো হৈ যাব কারেক্ট आंसर নেক্সট কোৱেশ্চন which of the following laws is not related to gases তলৰ কোনটো আইন বা কোনটো লয় আমি ক'ব লাগিব গেছৰ সৈতে জড়িত নহয় কোনটো নিয়ম গেছৰ সৈতে জড়িত নহয় সুধিছে তো ইয়াৰে যেটো কারেক্ট आंसर হেতু হৈ যাব অপচন ডি ওহমছ ল ঠিক আছে ওহমছ লটো গেছৰ সৈতে জড়িত নহয় তো বিদ্যুতৰ সৈতে জড়িত এটা নিয়ম হয় বাকি বয়েলছ ল চাৰ্লছ ল আৰু এভোগাড্ৰোছ ল এই তিনিটাই কিন্তু গেছৰ সৈতে জড়িত হয় Which cricketer was awarded the Padma Shri in 2025? 2025 চনত কোনজন ক্ৰিকেটাৰে পদ্মশ্ৰী বঁটা লাভ কৰিছিল তো ইয়াৰে ভিতৰতে কাৰেক্ট আনসাৰটো অপচন ডি ৰবিচন্দ্ৰন অশ্বিন মনত ৰাখিব ৰবিচন্দ্ৰন অশ্বিনে পদ্মশ্ৰী বঁটা লাভ কৰিছিল 2025 চনত নেক্সট কোৱেশ্চন which parachuting coach was awarded the Dronacharya award in 2025 2025 চনত কোনজন প্যাৰাশুটিং প্ৰশিক্ষকে দ্ৰোণাচাৰ্য বঁটা লাভ কৰিছিল তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ সুভাষ ৰাণাই লাভ কৰিছিল নেক্সট কোৱেশ্চন the first assembly of the international big cat alliance IBCA was held in আন্তঃৰাষ্ট্ৰীয় big cat allianceৰ প্ৰথমখন বিধানসভা অনুষ্ঠিত হৈছিল তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হ'ব অপচন বি নিউ দিল্লী ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ নতুন দিল্লীত আইবিসিএৰ যেটো প্ৰথমখন বিধানসভা হেখন অনুষ্ঠিত হৈছিল আৰু এইটো অনুষ্ঠিত হৈছিল 2025 চনৰ জুন মাহত তো এটো মনত ৰাখিব 2025 চনৰ জুন মাহত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন who was the winner and who was defeated in the 2025 Australian Open women's single final অৰ্থাৎ 2025 চনৰ অস্ট্ৰেলিয়ান ওপেন মহিলা একক ফাইনেলত কোন বিজয়ী হৈছিল আৰু কোনে পৰাজিত কৰিছিল ঠিক আছে কোনে জিকিছিল আৰু কাক হৰুৱাই তেওঁলোকে জয়লাভ কৰিছিল হেতু সুধিছে তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি মেডিসন কেছ আৰু অৰণ্যা সাবালেংকা ঠিক আছে মেডিসন কেছে অৰণ্যা সাবালেংকাক হৰুৱাই পিনে তেও পৰাজিত জিকিছিল মানে ফাইনেলত জিকিছিল নেক্সট কোৱেশ্চন ইন দা কৰাপশন Perception Index CPI for 2024 released in February 2025 India received a score of 2025 চনৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশ পোৱা 2024 চনৰ যেটো দুৰ্নীতি ধাৰণা সূচকাংকত ভাৰতে লাভ কৰিছিল অৰ্থাৎ কি কিমানটা স্কোৰ লাভ কৰিছিল কিমান স্কোৰ লাভ কৰিছিল তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হ'ব হেতু অপচন বি 38 অৰ্থাৎ 38 স্কোৰ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে নিউটনছ ফাৰ্ষ্ট ল অফ মোশন ইজ অলসো known as নিউটনৰ গতিৰ প্ৰথম নিয়মটো কি বুলি জনা যায় তো এটো আমি জানিব লাগে ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি ল অফ ইনাৰ্চিয়া নেক্সট কোৱেশ্চন resistivity increases with which of the following তলৰ কোনটোৰ লগত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ঠিক আছে তলৰ কোনটোৰ সৈতে resistivity বৃদ্ধি পায় সুধিছে তো ইয়াৰে যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন এ ইনক্ৰিজ ইন টেম্পাৰেচাৰ অৰ্থাৎ যেতিয়া তাপৰ বৃদ্ধি পায় তেতিয়া প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় নেক্সট কোৱেশ্চনটো হৈছে Rutherford's alpha particles scattering experiment led to the discovery of what Rutherfordৰ আলফা কণা বিকিৰণ পৰীক্ষাৰ ফলত কি আৱিষ্কাৰ হ'ল তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি এটমিক নিউক্লিয়াছ অৰ্থাৎ যেটো পাৰমাণৱিক কেন্দ্ৰ আছে বা পৰমাণুৰ কেন্দ্ৰ আছে এটো আৱিষ্কাৰ হৈছিল নিউক্লিয়াছটো আৱিষ্কাৰ হৈছিল
Next question, which type of reaction occurs between barium chloride and sodium sulfate? Barium chloride আৰু sodium sulfate ৰ মাজত কেনে ধৰণৰ বিক্ৰিয়া হয় কেনে ধৰণৰ বিক্ৰিয়া সংঘটিত হয় তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি ডাবল ডিসপ্লেসমেন্ট বা প্ৰিচিপিটেশন ৰিঅ্যাকশন বুলি কোৱা হয় অৰ্থাৎ ডি অপহৰণ বিক্ৰিয়া সংঘটিত হয় Next question, how many daughter cells are formed after one cycle of binary fission? Binary বিভাজনৰ এটা চক্ৰৰ পিছত কিমানটা কন্যাকক গঠন হয় তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি 2 অৰ্থাৎ দুটা কোষ গঠন হয় এনেকুৱা এটা কোৱেশ্চন আহিছিলে গোল্ড সিলভাৰ এণ্ড প্লেটিনাম নেচাৰেলি অক্যুৰ ইন হুইচ ষ্টেট সোণ ৰূপ প্লেটিনাম এই ধাতুবোৰ স্বাভাৱিকতে কোনখন অৱস্থাত পোৱা যায় বা কোনটো অৱস্থাত পোৱা যায় কম্বাইন ষ্টেট ফ্ৰী ষ্টেট গেছিয়াছ ষ্টেট নে লিকুইড ষ্টেট তো ইয়াৰে যেটো কাৰেক্ট আনসাৰ হ'ব লগা আছিল এটো অপচন বি হ'ব এটো ই হৈছে বি হ'ব ফ্ৰী ষ্টেট অৰ্থাৎ মুক্ত অৱস্থাত পোৱা যায় ঠিক আছে মুক্ত অৱস্থাত সোণ ৰূপ প্লেটিনাম এই ধাতুবোৰ পোৱা যায় নেক্সট কোৱেশ্চনটো হৈছে এনেকুৱা এটা আছিল RIMS ফুল ফৰ্ম ইন সায়েন্স ৰিমছৰ ফুল ফৰ্মটো আহিছিল তো ৰিমছৰ ফুল ফৰ্মটো হৈছে ৰেগুলেটৰী ইনফৰমেশন মেনেজমেন্ট সিস্টেম ঠিক আছে এটো যিসকলে এটো কাৰেক্ট দিছে তেওঁলোকৰ শুদ্ধ হৈছে বুজি পাইছে ৰিমছ RIMS মানে হৈছে ৰেগুলেটৰী ইনফৰমেশন মেনেজমেন্ট সিস্টেম নেক্সট আৰু এটা কোৱেশ্চন আহিছিল swelling in plants which causes a change in shape is due to which factor উদ্ভিদত যিবিলাক ফুলে ঠিক আছে উদ্ভিদ যে ফুলি যায় যাৰ ফলত আকৃতিৰ পৰিৱৰ্তন ঘটে কোনটো কাৰকৰ বাবে হয় ঠিক আছে উদ্ভিদ যে কেতিয়াবা ফুলি যায় বা উদ্ভিদত কিছুমান এনেকুৱা ধৰণৰ সোয়েলিং হয় তো হেতৰ কোনটো কাৰকৰ বাবে হয় তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেটো হৈছে অপচন বি অসমোসিস ঠিক আছে অসমোসিসৰ কাৰণে হয় নেক্সট কোৱেশ্চন ইন জুলাই 2025 which version of the missile developed by DRDO was deployed in Ladakh 2025 চনৰ জুলাই মাহত DRDO ৰ দ্বাৰা নিৰ্মিত ক্ষেপণাস্ত্ৰৰ কোনটো সংস্কৰণ লাডাখত নিয়োগ কৰা হৈছিল তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ আছিল এটো হৈছে অপচন সি আকাশ প্ৰাইম মনত ৰাখিব 2025 চনৰ জুলাই মাহত DRDO এ এই আকাশ প্ৰাইম নামৰ ক্ষেপণাস্ত্ৰটো লাডাখত সংস্কৰণ কৰিছিল বা লাডাখত নিয়োগ কৰিছিল নেক্সট কোৱেশ্চনটো এনেকুৱা এটা আছিল the amount of violet lights deviation when white light passes through a prism depends on its prismৰ মাজেৰে বগা পোহৰ পাৰ হলে বেঙুনীয়া পোহৰৰ বিস্তুতিৰ পৰিমাণ নিৰ্ভৰ কৰে ইয়াৰ কিহৰ ওপৰত ঠিক আছে যেতিয়া প্ৰিজমৰ মাজেৰে বেঙুনীয়া বগা পোহৰ পাৰ হয় তেতিয়া বেঙুনীয়া পোহৰৰ বিস্তুতিৰ পৰিমাণটো কিহৰ ওপৰত নিৰ্ভৰ কৰে এম্প্লিটিউড নে ওয়েভলেংথ নে ইন্টেন্সিটি নে এঙ্গুলাৰ ফ্ৰিকুৱেন্সিৰ ওপৰত নিৰ্ভৰ কৰে তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ আছিল এটো আছিল অপচন বি ওয়েভলেংথ মনত ৰাখি থব নেক্সট কোৱেশ্চন এম্প্লিটিউড ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু হুইচ অফ দ্য ফলোইং তলৰ কোনটোৰ হৈতে প্ৰসাৰণ প্ৰত্যক্ষ সমানুপাতিক হয় ঠিক আছে এম্প্লিটিউড বা প্ৰসাৰণটো কোনটোৰ হৈতে প্ৰত্যক্ষ সমানুপাতত আছে ওয়েভলেংথ ফ্ৰিকুৱেন্সি লাউডনেস অফ সাউন্ড নে স্পিড তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হ'ব এটো হ'ব অপচন সি লাউডনেস অফ সাউন্ড অৰ্থাৎ শব্দৰ প্ৰাবল্যৰ হৈতে সমানুপাতিক হয় নেক্সট আৰু এটা কোৱেশ্চন আহিছিল হুইচ হৰমোনছ আৰ ৰিলেটেড ফ্ৰম দা পিটুইটাৰী গ্ল্যান্ড পিটুইটাৰী গ্ৰন্থিৰ পৰা কোনবোৰ হৰমোন নিৰ্গত হয় ঠিক আছে কোনটো হৰমোন নিৰ্গত হয় তো এই কোৱেশ্চনটোৰ আনসাৰ বিলাক কেনেকৈ আছিল হয়তো হেখিনি আমি পোৱা নাই তো আমি এতিয়া জানি থোৱাটো ভাল যে পিটুইটাৰী গ্ৰন্থিৰ পৰা কোনবিলাক হৰমোন নিৰ্গত হয় গ্ৰোথ হৰমোন নিৰ্গত হয় GH থাইৰয়েড ষ্টিমুলেটিং হৰমোন এড্ৰিনো ট্ৰপিক হৰমোন এটাও নিৰ্গত হয় ACTH বুলি কোৱা হয় তাৰপিছতে ফলিকুল ষ্টিমুলেটিং হৰমোন হয় আৰু লিউটিনাইজিং হৰমোন এই এনে ধৰণৰ এইগিটা হৰমোন পিটুইটাৰী গ্ৰন্থিৰ পৰা নিৰ্গত হয় তো অপচনত হয়তো চাৰিটা অপচনৰ ভিতৰত হয়তো তিনিটা দিয়া আছিল এটা নোহোৱাকৈ আছিল বা এই এইগিটাৰ ভিতৰত এটা অপচন দিয়া আছিল ঠিক আছে তো এইগিটা মনত ৰাখি থোৱাটো ভাল নেক্সট যদি আপোনালোকৰ কোনোবা চিফটত কোৱেশ্চনটো সুধি দিয়ে তেতিয়া ইয়াৰ পৰা হেল্প হ'ব নেক্সট আৰু এটা কোৱেশ্চন চাওক হোৱাট ইজ দ্য pH ভ্যালু অফ এ সলিউশন formed by a weak base and a strong acid দুৰ্বল ক্ষাৰক আৰু শক্তিশালী এচিডৰ দ্বাৰা গঠিত দ্ৰৱৰ pH মান কিমান হয় এতিয়া চাওক দুৰ্বল ক্ষাৰ আৰু শক্তিশালী এচিডৰ মাজত যেতিয়া বিক্ৰিয়া ঘটে তেতিয়া এটা
ষ্ট্ৰং এচিড পোৱা যায় অৰ্থাৎ এচিড দিয়া দ্ৰৱ এটাই পোৱা যায় বুলি আমি ক'ব লাগিব এতিয়া এচিডীয় দ্ৰৱৰ যিবিলাক pH মান হেতু সদায় হাততকৈ কম থাকে মনত ৰাখি থব এচিডীয় দ্ৰৱৰ pH মানটো হাততকৈ কম থাকিব সো ইয়াৰে অপচন বি টো হ'ব কাৰেক্ট আনসাৰ <7 ঠিক আছে আৰু যিবিলাক বেছ অৰ্থাৎ ক্ষাৰকীয় দ্ৰৱ আছে ক্ষাৰকীয় দ্ৰৱৰ যিটো pH মান হেতু হাততকৈ বেছি হয় বুজি পাইছে নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো নেক্সট আৰু এটা কোৱেশ্চন চাওক In the World Happiness Report 2025, which country is ranked at the first place? Happiest country in the world সুধিছে যে World Happiness Report কোনখন দেশক প্ৰথম স্থান দিয়া হৈছে বা কোৱেশ্চনটো এনেকৈ আহিছিল যে বিশ্বৰ আটাইতকৈ সুখী দেশ কোনখন হয় 2025 চনৰ World Happiness Reportৰ অনুসৰি বিশ্বৰ আটাইতকৈ সুখী দেশ কোনখন তো ইয়াৰে যেটো ৰাইট আনসাৰ হেতু অপচন ডি হ'ব ফিনল্যান্ড ঠিক আছে 2025 ৰ যেটো ওয়ার্ল্ড হ্যাপিনেস রিপোর্ট আছিল তাত ফিনল্যান্ড দেশখন মানে প্ৰথম স্থানত আছিল ঠিক আছে সেকেন্ড স্থানত আছিল ডেনমাৰ্ক মন ৰাখি থব আৰু আমাৰ ভাৰতৰ যদি হুধে নেক্সট কেতিয়াবা শিফটত যদি হুধে তো ভাৰতৰটো মন ৰাখিব 118তম স্থানত আছে ভাৰতখন 2025 ৰ ৰিপৰ্টৰ মতে নেক্সট কোৱেশ্চন who took charge as the 52nd chief justice of India on 14 May 2025 2025 চনৰ 14 মেত ভাৰতৰ 52 সংখ্যক মুখ্য ন্যায়াধীশৰ দায়িত্ব কোনে গ্ৰহণ কৰিছিল তো ইয়াৰ শুদ্ধটো অপচন বি ভূষণ ৰামকৃষ্ণ গাভাই মনত ৰাখি থব ভূষণ ৰামকৃষ্ণ গাভাই তেওঁ 52 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল সন্তৰ আৰু তাৰিখটো মনত ৰাখিব 2025 চনৰ 14 মেত নেক্সট কোৱেশ্চন On 21st April 2025 at Madrid, which team won the Laureus World Team of the Year at the 25th Laureus World Sports Award? 2025 চনৰ 21 এপ্ৰিলত মাদ্ৰিদত 25 সংখ্যক লৰিয়াস বিশ্ব ক্ৰীড়া বঁটা প্ৰদানত কোনটো দলে বছৰৰ লৰিয়াস বিশ্ব দল লাভ কৰিছিল তো ইয়াৰে যেটো শুদ্ধতৰ হেতু আছিল অপচন সি ৰিয়েল মাদ্ৰিডে Next question. After Operation Sindoor in 2025, along which border between India and Pakistan was movement or crossing suspended? 2025 চনৰ অপাৰেশ্যন সিন্দুৰৰ পিছত ভাৰত আৰু পাকিস্তানৰ কোন সীমান্তৰে চলাচল বা পাৰ হোৱা স্থগিত ৰখা হৈছিল অৰ্থাৎ বন্ধ কৰি দিয়া হৈছিল ঠিক আছে কিছু দিনৰ কাৰণে বন্ধ ৰখা হৈছিল তো হেতু কোনটো পাস আছিল কোনটো সীমান্তৰ আছিল সো ইয়াৰে যেটো কাৰেক্ট আনসাৰ হ'ব লগা আছিল এটো আছিল অপচন এ ওয়াগাহ টু আটাৰী বৰ্ডাৰ মনত ৰাখিব ওয়াগাহ বৰ্ডাৰৰ পৰা আটাৰী বৰ্ডাৰ এই দুটা বৰ্ডাৰ কি আছিল ভাৰত আৰু পাকিস্তানৰ মাজত চলাচল বন্ধ আছিল নেক্সট আৰু এটা কোৱেশ্চন আছিল ইন 2025 on which date was world hindi day celebrated 2025 চনৰ কোন তাৰিখে বিশ্ব হিন্দী দিৱস পালন কৰা হয় ঠিক আছে বিশ্ব হিন্দী দিৱস কোন তাৰিখে পালন কৰা হয় তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ এটো অপচন বি 10 জানুৱাৰী মনত ৰাখিব 10 জানুৱাৰী তাৰিখে বিশ্ব হিন্দী দিৱস পালন কৰা হৈছিল নেক্সট কোৱেশ্চন আৰু এটা আছিল by the end of 2025 the Reserve Bank of India RBI has directed banks to migrate and connect with which domain 2025 চনৰ শেষৰ ফালে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংক সমূহক প্ৰব্ৰজন কৰি কোনটো ডমেইনৰ হৈতে সংযোগ স্থাপন কৰিবলৈ নিৰ্দেশ দিছিল তো ইয়াৰে শুদ্ধটো অপচন বি bank.in bank.in এনেকুৱা এটা ডমেইন RBI নিৰ্দেশ কৰিছিল সকলো বেংক বিলাকক এটো প্ৰব্ৰজন কৰিবলৈ মানে bank.in ৰ জৰিয়তে তেওঁলোকৰ যিমানবোৰ তথ্য আদান প্ৰদান হয় হেবিলাকৰ কাৰণে এটো এটা তেওঁলোকে ডমেইন দিছিল ঠিক আছে ৰিসেন্টলি crores of rupees in assets and cash were seized in Karnataka primarily by which agency হেহতিয়াকৈ কৰ্ণাটকত কোটি কোটি টকাৰ সম্পত্তি আৰু নগদ ধন জব্দ কৰা হৈছে মূলত কোনটো সংস্থাই কি কোৱেশ্চনটো আহিছিল যে কৰ্ণাটকত এটা সংস্থাই কোটি কোটি টকাৰ সম্পত্তি আৰু নগদ ধন জব্দ কৰিছিল তো সেই সংস্থাটো কোনটো আছিল তো ইয়াৰে যেটো ৰাইট আনসাৰ হেতু অপচন সি হ'ব কৰ্ণাটক লোকায়ুক্ত মনত ৰাখিব কৰ্ণাটক লোকায়ুক্ত এইটো ৰেটটো কৰিছিল অৰ্থাৎ বহুত কোটি কোটি টকা জব্দ কৰিছিল নেক্সট কোৱেশ্চনটো আছিল when two resistance of 15 ohm and 5 ohm are connected in series across a potential difference of 12 volt what will be the current flowing in the circuit যেতিয়া 12 ভল্টৰ বিভৱৰ পাৰ্থক্যত 15 ওহম আৰু 5 ওহমৰ দুটা ৰেজিস্ট্যান্স শৃংখলাবদ্ধভাৱে সংযোগ কৰা হয় তেতিয়া বৰ্তনীত প্ৰবাহিত বিদ্যুৎ প্ৰবাহ কিমান হ'ব তো এটো এটা নিউমেৰিকেলৰ কোৱেশ্চন আহিছিল
তো আমি এটা কথা সদায় মনত ৰাখিব লাগিব যেতিয়া এনে ধৰণে প্ৰশ্নটো দিয়ে শৃংখলাবদ্ধ কথা হৈছে হয় নহয় এইবিলাক আমি ক্লাছ 10তে পাই আহিছিলোঁ তো যেতিয়া ৰেজিষ্টেন্স দুটা শৃংখলাবদ্ধ থাকে তেতিয়া তাৰ যিটো টোটেল ৰুট থাকিব ঠিক আছে টোটেল যিটো ৰেজিষ্টেন্স থাকিব r টোটেল হেতু কি হ'বগে r1 + r2 হয় r1 + r2 মানে কিমান 15 + 5 15 + 5 কৰিলে কিমান হ'ব 20 ওম ঠিক আছে 20 ওম হ'ব এতিয়া আমাক কৈছিলে যে 12 ভোল্টৰ বিভৱৰ পাৰ্থক্যত যদি এই দুটা ৰেজিষ্টেন্স ৰখা হয় তেতিয়া হলে প্ৰবাহিত বিদ্যুৎ প্ৰবাহ কিমান হ'ব তো আমি সদায় জানো যে v = ir হয় নে নহয় আমি এটো ওমৰ সূত্ৰৰ পৰা পাইছো v = ir তো ইয়াৰ পৰা যদি আমি i টো উলিয়াবলৈ যাওঁ তেতিয়া কি হ'ব v/r তে v মানে হৈছে ইয়াত 12 ভোল্টেজ আৰু r টো আমি পাইছো ইয়াত টোটেল 20 তো 12/20 যদি আমি এটো কাটাকাটি কৰো এটো 0.6 এম্পিয়াৰ ওলাব ঠিক আছে 0.6 এম্পিয়াৰ অপচন ইয়াৰে ভিতৰত বি টো হ'ব কাৰেক্ট আনসাৰ বুজি পাইছে তো ইয়াৰে অপচন বি টো কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চন টো আহিছিলে চাওক where is an electron located in an atom পৰমাণু এটাত ইলেক্ট্ৰন ক'ত অৱস্থিত হয় আমি জানো পৰমাণু এটাত ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন থাকে তো প্ৰটন আৰু নিউট্ৰনটো নিউক্লিয়াছত থাকে তো ইলেক্ট্ৰনটো ক'ত থাকে সুধিছে তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হ'ব লগা আছিল অপচন সি হ'ব ইলেক্ট্ৰন ৰিভলভস এৰাউণ্ড দা পজিটিভলি চাৰ্জ নিউক্লিয়াছ তো যেটো নিউক্লিয়াছ থাকে নিউক্লিয়াছটোৰ চাৰিওফালে ঘূৰি থাকে ঠিক আছে আৰু ইলেক্ট্ৰন বিলাক মনত ৰাখিব নেগেটিভলি চাৰ্জ হয় আৰু প্ৰটনটো পজিটিভলি চাৰ্জ হয় Next question, who won the 2025 Australian Open Women's Singles title? 2025 চনৰ অষ্ট্ৰেলিয়ান ওপেন মহিলা একক খিতাপ কোনে লাভ কৰিছিল তো ইয়াৰে এই চাৰিটা অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন সি মেডিসন কেজে লাভ কৰিছিল Next question, in May 2025 who chaired the 10th Governing Council meeting of Niti Aayog 2025 চনৰ মে মাহত নীতি আয়োগৰ দশম শাসক পৰিষদৰ বৈঠকৰ অধ্যক্ষতা কোনে কৰিছিল তো অপচন গিটা এনেকে আহিছিল নে নাই নাজানো ইয়াৰ আনসাৰটো হ'ব অপচন বি নৰেন্দ্ৰ মোদী ঠিক আছে নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰিছিল নেক্সট কোৱেশ্চন ইন জুলাই 2025 during the 124th episode of the monthly radio show Man Ki Baat which initiative did Prime Minister Narendra Modi launch for digitalization and preservation of India's ancient manuscripts 2025 চনৰ জুলাই মাহত মাহেকীয়া ৰেডিঅ' অনুষ্ঠান মন কি বাতৰ 124 সংখ্যক খণ্ডৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰাচীন পাণ্ডুলিপিসমূহ ডিজিটেলাইজেশ্যন আৰু সংৰক্ষণৰ বাবে কোনটো পদক্ষেপ আৰম্ভ কৰিছিল তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব অপচন ডি জ্ঞান ভাৰতম মিছন নেক্সট কোৱেশ্চন টো হৈছে who is the director of the film Sabha based on the life Chhatrapati Sambhaji Maharaj Chhatrapati Sambhaji Maharajৰ জীৱনৰ আধাৰত নিৰ্মিত সাভা ছবিখনৰ পৰিচালক কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি লক্ষ্মণ উটেকাৰ নেক্সট কোৱেশ্চন In April 2025, which country chaired the 32nd World Education Summit? 2025 চনৰ এপ্ৰিল মাহত কোনখন দেশে 32 সংখ্যক বিশ্ব শিক্ষা সন্মিলনৰ অধ্যক্ষতা কৰিছিল তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি UAE অৰ্থাৎ ইউনাইটেড আৰব এমিৰেটছে নেক্সট আৰু এটা কোৱেশ্চন এনেকৈ আহিছিল which of the following cities was declared a green hydrogen hub by the Indian government in May 2025 2025 চনৰ মে মাহত ভাৰতৰ তলৰ কোনখন চহৰক গ্ৰীণ হাইড্ৰোজেন হাব হিচাপে ঘোষণা কৰিছিল তো এতিয়া এই তিনটা মই অপচন উলিয়া দিছো ইয়াৰ ভিতৰত কোনটো আহিছিল নাজানো কিন্তু এই তিনটা চহৰক ভাৰতৰ এই তিনটা চহৰক গ্ৰীণ হাইড্ৰোজেন হাব হিচাপে ঘোষণা কৰিছিল এটা আছিল কাণ্ডলা এটা আছিল পাৰাদীপ আৰু এটা আছিল টুটিকৰিন ঠিক আছে মনত ৰাখিব তো এই তিনটাৰ ভিতৰত যিটো আহিছিল হেতুৱে কাৰেক্ট হয় Next আৰু এটা কোৱেশ্চন চাওক in which state of India will there be one women's police station or one dedicated mission Shakti center in every district ভাৰতৰ কোনখন ৰাজ্যত প্ৰতিখন জিলাতে এটাকৈ মহিলা থানা বা এটা নিবেদিত মিছন শক্তি কেন্দ্ৰ থাকিব তো ইয়াৰে শুদ্ধ উত্তৰটো আছিল অপচন এ উত্তৰ প্ৰদেশত
নেক্সট আৰু এটা কুৱেশ্যন চাওক হুইচ 2 বাৰ্ড চেংচুৰীজ ইন তামিলনাডু ৱেৰ ইনক্লুডেড এজ ৰামচাৰ চাইট ইন 2025 2025ত অৰ্থাৎ 2025 চনত তামিলনাডুৰ কোন দুটা চৰাই অভয়াৰণ্য ৰামচাৰ স্থান হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল তো ইয়াৰে যেটো কাৰেক্ট আনসাৰ হেতু হৈ যাব অপচন সি সাক্কাৰকটাই এণ্ড থেট্ৰাঙ্গেল বাৰ্ড চেংচুৰী এই দুখনক ৰামচাৰ স্থান হিচাপে অন্তৰ্ভুক্ত কৰিছিল নেক্সট কুৱেশ্যনটো চাওক হুইচ এথলীট threw a javelin of 90.23 meters at the 2025 Doha Diamond League 2025 চনৰ Doha Diamond Leagueত কোনজন খেলুৱে 90.23 মিটাৰ জেভেলিন নিক্ষেপ কৰিছিল তো সেই খেলুৱৈগৰাকী আছিল অপচন ডি নীৰজ চোপ্ৰা নেক্সট কুৱেশ্যন which Indian city has issued India's first certified green municipal bond in April 2025 ভাৰতৰ কোনখন চহৰে 2025 চনৰ এপ্ৰিল মাহত ভাৰতৰ প্ৰথমটো সাৰ্টিফাইড গ্ৰীণ মিউনিচিপাল বন্ড জাৰি কৰিছে তো সেই চহৰখন আছিল অপচন এ গাজিয়াবাদ নেক্সট কুৱেশ্যনটো হৈছে which athlete after Usain Bolt owned a Laureus World Sportsman of the Year award in 2025 Usain Boltৰ পিছত কোনজন খেলুৱে 2025 চনত Laureus World Sportsman of the Year বঁটা লাভ কৰিছিল তো ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ মন্ডো ডুপ্লেন্টিছে নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজিনাছ মাইক্ৰো মিছাইল চিষ্টেম ডিজাইন টু কাউণ্টাৰ স্বাৰ্ম ড্ৰোনছ ভাৰতৰ প্ৰথমটো থলুৱা মাইক্ৰো মিছাইল ব্যৱস্থাটোৰ নাম কি হয় তো এনেকৈ চাৰিটা অপচন আহিছিল অপচন কেইটা এজিলি নহলেও ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব অপচন বি ভাৰ্গৱস্ত্ৰ মনত ৰাখি থব ভাৰ্গৱস্ত্ৰটো হৈছে ভাৰতৰ প্ৰথমটো থলুৱা মাইক্ৰো মিছাইল তো বন্ধুসকল আজি আমি এইকেইটা কুৱেশ্যনে কালেক্ট কৰিব পাৰিলো যদি আপোনালোকে আৰু কুৱেশ্যন জানে কমেন্টত জনাই দিব আৰু যদি আপোনালোকৰ এই ভিডিওটো ভাল লাগিছে ভিডিওটো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলৰ আগন্তুক দিনসমূহত এক্সাম আছে তেওঁলোকে ভালদৰে প্ৰিপাৰেচন কৰি থাকক আমি ডেইলি এনেকৈ শিফ্টসমূহৰ কুৱেশ্যনখিনি আপোনালোকৰ মাজলৈ লৈ আহিম আৰু যদি আপোনালোকে কমন কুৱেশ্যনৰ PDF খিনি ল'ব বিচাৰে তেতিয়াহ'লে আমাক মেছেজ কৰিব এটো আমাৰ WhatsApp নম্বৰ হয় 8133840965 এই নম্বৰটোত আমাক এটা মেছেজ কৰি দিব যে RRB ৰেলৱে গ্ৰুপ ডিৰ কমন কুৱেশ্যনখিনি লাগে তো কেৱল 99 টকা এটা পেমেন্ট কৰিলে আমি আপোনাক অল সাবজেক্টৰ মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যনখিনি সেন্ড কৰি দিম ধন্যবাদ